ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব শ্ৰী ৰবি কোটা ডাঙৰীয়াই স্বাগত সতীৰ্থ পোৰ্টেল আৰু মিউচুৱেল ট্ৰান্সফাৰৰ বিষয়ে আপোনালোকক সদৰি কৈছে। আমি কৰ্মচাৰীসকলৰ যি কাম কৰাৰ মানসিকতা বা তেওঁলোকে দায়িত্ব পালন কৰিবলৈ যাওঁতে যিখিনি মানসিক সন্তুষ্টিৰ প্ৰয়োজন হয় সেইখিনি নিৰন্তৰভাৱে প্ৰদান কৰিবলৈ আমাৰ চৰকাৰখনে দেশত নথকা বা কৰ্মচাৰীসকলৰ বাবে অচিনাকি কেইবাটাও আঁচনি ৰূপায়ণ কৰিছে। চৰকাৰী দায়িত্ব অনুসৰি মই বিভিন্ন ৰাজ্যলৈ যাওঁ আৰু বিভিন্ন ৰাজ্যক যেতিয়া মই প্ৰশ্ন কৰোঁ যে এনেকুৱা ধৰণৰ আঁচনিবিলাক আপোনালোকৰ চৰকাৰৰ আছে নেকি বা ইয়াতকৈ কিবা ভাল আঁচনি আছে নেকি, তেতিয়া মই এটাই কথা অনুমান কৰোঁ যে পৰম্পৰাগত সা সুবিধাসমূহক বাদ দি কোনো চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে অলপ বাহিৰলৈ গৈ অলপ আগলৈ গৈ কাম কৰিবলৈ চেষ্টা কৰা নাই আৰু তেওঁলোকে এতিয়াও টেক্সট বুকত যিখিনি লিখা আছে অৰ্থাৎ কৰ্মচাৰীৰ এফআৰ এছআৰ ৰুলছত যিখিনি লিখা আছে তাৰ ভিতৰতে তেওঁলোকে কাম কৰি আহিছে। আনকি ভাৰতবৰ্ষত এতিয়া মাত্ৰ 6খন ৰাজ্য আছে যি 6খন ৰাজ্যই কৰ্মচাৰীসকলক দিয়ে কেন্দ্ৰীয় চৰকাৰৰ দৰে পৰিশোধ কৰি আহিছে আৰু 6খন ৰাজ্যক বাদ দি সকলোবিলাক ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ লগত দিয়ে পৰিশোধ কৰাৰ ক্ষেত্ৰত 10ৰ পৰা 40%লৈকে ৰাজ্য আৰু কেন্দ্ৰৰ মাজত পাৰ্থক্য আছে। বহু দূৰলৈ যদি মই নাযাওঁ, আমাৰ নিচেই প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ লগত যদি আমি তুলনা কৰোঁ, পশ্চিমবংগ আৰু অসমৰ মাজত ডিএৰ পাৰ্চেণ্টেজ 30% আজিৰ দিনত গেপ আছে। অৰ্থাৎ আমাৰ যদি ডিএ 55%, পশ্চিমবংগৰ ডিএ 25% বা তাতোকৈও কম। কিন্তু যদি ৰাজ্যৰ জিডিপি ৱাইজ আমি তুলনা কৰোঁ, ৰাজহ যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে পশ্চিমবংগৰ যদি জিডিপিৰ ক্ষেত্ৰত স্থান 7 বা 8ত হয়, আমাৰ স্থান 17 নম্বৰত। আজি প্ৰতিকূলতাৰ মাজতো আমি ৰাজ্যৰ কৰ্মচাৰীসকলক তেওঁলোকক সম্পূৰ্ণ মানসিক সন্তুষ্টি দিবলৈ কেইবাটাও প্ৰচেষ্টা হাতত লৈছোঁ আৰু প্ৰত্যেকটা প্ৰচেষ্টাই আজি একক আৰু অনুকৰণীয় ৰূপত থিয় হ'বলৈ সক্ষম হৈছে। আমি যদি প্ৰথমৰ পৰাই চাব যাওঁ, প্ৰথম নিযুক্তি, আজি চৰকাৰৰ নিযুক্তিত আমি সকলো ধৰণৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ সক্ষম হৈছোঁ। আজি অসমে ভাৰতৰ ভিতৰত এখন ৰাজ্য য'ত এতিয়া একেবাৰে সাধাৰণ মানুহ এজনকো যদি কোনোবাই প্ৰশ্ন কৰে যে চৰকাৰী চাকৰিত টকা পইচাৰ লেনদেন হয় নেকি, কোনো প্ৰকাৰে কোনেও বিশ্বাস কৰিবলৈ সাজু নহয়। কাৰণ প্ৰতিজন ল'ৰা ছোৱালীয়ে দেখা পায় যে মোৰ গাঁৱত কষ্ট কৰি পঢ়া ল'ৰাজনে আজি চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। নিযুক্তিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছতা, শিক্ষকৰ নিযুক্তিৰে আৰম্ভ হৈছিল, আৰক্ষীৰ নিযুক্তিৰে সেই যাত্ৰা অতিক্ৰম কৰি আজি আমি লোকসেৱা আয়োগৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো চৰকাৰী বিভাগতে আমি স্বচ্ছতা আনিবলৈ সক্ষম হৈছোঁ। এইবাৰৰ এডিআৰই পৰীক্ষাত আমি পুৰণা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদকো স্বচ্ছতাৰ মাজলৈ সুমুৱাই লৈছোঁ। আনকি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে নহয়, এইবাৰৰ পৰা এপিডিচিএল বা আন আনুষংগিক কৰ্পৰেশ্যনসমূহতো আমাৰ যুৱক যুৱতীয়ে সম্পূৰ্ণ স্বচ্ছতা দেখা পাব। আজি আমি যেতিয়া আপোন ঘৰ আঁচনি আৰম্ভ কৰিছিলোঁ,
ৰাজ্যৰ কৰ্মচাৰীসকলে তাক যিভাৱে গ্ৰহণ নকৰক কিয় মই এই আঁচনিৰ কাৰ্যকুশলতা তেতিয়া আন্দাজ কৰোঁ যেতিয়া কিবা কাৰণত আঁচনিটো বন্ধ হৈ যায় যেতিয়া আঁচনিটো চলি থাকে কোনেও এটা কথা নকয় কিন্তু কেতিয়াবা যেতিয়া বিত্ত বিভাগ বা ষ্টেট বেংকৰ এমইউখন বন্ধ হৈ যোৱাৰ কাৰণে আঁচনিখন সাময়িকভাৱে স্থগিত হয় মোৰ মোবাইলত সদায় প্ৰতিদিনে 100ৰ পৰা 200 ফোন আহা বা মেছেজ আহা আৰম্ভ কৰে স্যাৰ আপোন ঘৰ আঁচনিখন কেতিয়া খুলি দিব তেতিয়া মই মনতে ভাবো যে আঁচনিখন চলি থাকোতেতো কোনেও এবাৰ নকয় খুব ভাল আঁচনি এখন চলি আছে বুলি তাৰ মানে আমাৰ আঁচনিখন কিমান ফলপ্ৰসূ তাক চাবৰ কাৰণে এটা দুটামা আঁচনিবিলাক বন্ধ কৰি দিলে লগে লগে গম পোৱা যায় যে আঁচনিখন কিমান ফলপ্ৰসূ আপোন ঘৰ আমি যদিও বন্ধ কৰি দিয়া নাছিলো বিভিন্ন কাৰণত ষ্টেট বেংকৰ লগত যেতিয়াই আমাৰ কিবা যোগাযোগ বা আন ধৰণৰ ৰিনিউৱেলৰ কথা আহে তেতিয়াই আপোন ঘৰ আঁচনিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মহত্ব সম্পৰ্কে প্ৰকাশ পায় 40,000তকৈ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে 15 লাখ টকালৈকে আপোন ঘৰৰ লোন লৈছে আৰু আজি ৰাজ্যৰ কৰ্মচাৰীসকলে সেই লোন 30 লাখ টকালৈকে বঢ়াই দিবলৈ আমাক জনোৱা আবেদনো আমি গ্ৰহণ কৰিছো আপোন ঘৰৰ দৰে আঁচনি ভাৰতৰ কোনো ৰাজ্যতে নাই দ্বিতীয়তে আপোন বাহনৰ দৰে আঁচনিও বিশেষকৈ নতুন চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমি আৰম্ভ কৰা আপোন বাহন আঁচনিও ভাৰতবৰ্ষত আজি কতো পাবলৈ নাই আমাৰ চৰকাৰৰ আন এখন আঁচনি তেতিয়া মই প্ৰমাণ পাইছিলো যে এই আঁচনিখনৰ গুৰুত্ব কিমান সৰ্বশিক্ষা অভিযানৰ কন্ট্ৰেকচুৱেল টিচাৰসকলক আমি নিয়মীয়াকৰণৰ এটা প্ৰচেষ্টা চলাইছিলো নিয়মীয়াকৰণ কৰিলে তেওঁলোকৰ দৰমহা 8,000 টকা কমি আহে কাৰণ আমি ৰেট্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব নোৱাৰো আমি প্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব পাৰো তথাপিতো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই বা সেকেন্ডাৰী এডুকেশ্যনত কন্ট্ৰেকচুৱেল পোষ্টত কাম কৰি থকা শিক্ষকসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমি এটা বিজ্ঞাপন দিছিলো যে যিসকলে নিয়মীয়া হ'ব বিচাৰে আবেদন কৰক যেতিয়া হাজাৰ হাজাৰ শিক্ষকে নিয়মীয়াকৰণৰ বাবে আবেদন জনালে মই শিক্ষা বিভাগক সুধিছিলো যে 8,000 9,000 টকা ক্ষতি কৰি মানুহে কিয় চৰকাৰত আহিব খুজিছে কাৰণ সৰ্বশিক্ষাটোত আমি একেই দৰমহা দি আছিলো এখন আঁচনিৰ কথা সকলোৱে একেমুখে কৈছিলে যে আমাৰ জীৱনৰ নিৰাপত্তা চৰকাৰী চাকৰি দৰমহাৰ নিৰাপত্তা নহয় যে মৃত্যুৰ পিছতো মোৰ পৰিয়ালে 100% দৰমহা পাই থাকিব ই জীৱন বীমাতকৈ ডাঙৰ নিৰাপত্তা আৰু এই নিৰাপত্তাৰ কাৰণে আজি আমি মাহত 8,000 টকা ক্ষতি কৰিও চৰকাৰত যোগদান কৰিছো এই আঁচনিখনো যেতিয়া আৰম্ভ হৈছিল আমাৰ বিভিন্ন সংগঠন বা দল বা বিভাগৰ বিষয়া কোনেও ইয়াক দাবী কৰা নাছিল আমি সময়ৰ তাগিদাৰ লগত লক্ষ্য ৰাখি এই কামফেৰা আৰম্ভ কৰিছিলো আৰু আজি সচিবালয়ত কম্পেশনেট এপইন্টমেন্ট বিচাৰি বিধৱা মহিলাৰ আগমন একেবাৰে নোহোৱা হৈছে আৰু সকলোৱে আজি ইয়াক এখন কল্যাণকামী আঁচনি বুলি স্বীকাৰ কৰিছে তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ কাৰণে নহয় আইএছ আৰু আইপিএছতো চৰকাৰী কাৰ্যকালত মৃত্যু হোৱা পৰিয়ালেও আজি একেমুখে স্বীকাৰ কৰিছে যে এনে এখন কল্যাণকামী আঁচনিৰ কাৰণে পৰিয়ালটোৰ ভৱিষ্যতৰ কাৰণে আজি আমি চিন্তা কৰিবলগীয়া হোৱা নাই ইয়াৰ লগত আমাৰ চৰকাৰে কেইবাটাও মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা চৰকাৰী কৰ্মচাৰীসকলৰ দাবী আছিল যে কেছলেছ ট্ৰিটমেন্ট হ'ব লাগে আজি আমি মেদান্ত হস্পিটাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি নেট বঢ়াই লৈ গৈ আছো এই বছৰৰ ভিতৰতে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাই কেছলেছ এটা যি ৰূপ পাব লাগে সেই ৰূপলৈ আজি গতি কৰি আছে আৰু চৰকাৰী কৰ্মচাৰীসকল তাত বিশেষভাৱে সহায় হ'ব কন্ট্ৰেকচুৱেল কৰ্মচাৰীৰ কথা কোনেও চিন্তা নকৰিছিল আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছো
যে কন্ট্ৰেকচুৱেল টিচাৰেও ফ্ৰী মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব তেওঁলোকেও আজি আমাৰ চৰকাৰৰ আন সাধাৰণ কৰ্মচাৰীৰ দৰে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যোগেদি সুবিধা লাভ কৰিব আজি যেতিয়া আমি চৰকাৰত আছো প্ৰত্যেকটো কথাই আমি শুনিবলৈ চেষ্টা কৰিছো কোনোবাই আহি কৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ সকলৰ প্ৰমোশন হোৱা নাই বহুত বছৰ আমি কৈছো ঠিক আছে আমি পাৰ্সোনেল পোষ্ট ক্ৰিয়েট কৰিম আপোনালোকক ট্ৰান্সফাৰৰ আমি সুবিধা কৰি দিম আজি কোনোবাই আমাক আহি কৈছে যে 2003 চন 5 চনৰ আগত কাম কৰা চৰকাৰী কৰ্মচাৰীসকলক ৰেগুলাৰ পে স্কেল দিব লাগে আমি কৈছো ৰেগুলাৰ পে স্কেল দিম কোনোবাই কৈছে হাউস ৰেন্ট দিব লাগে আমি হাউস ৰেন্ট দিম বেটেলিয়নত কাম কৰা পুলিচসকলক পৰিয়ালৰ লগত থাকিবৰ বাবে অতিৰিক্ত MIL দিব লাগে আজি আমি তাকো অনুমোদন কৰিছো চাওতে আমাৰ ৰাজ্যৰ কৰ্মচাৰী সমাজক এক মানসিক সন্তুষ্টি স্যাটিসফ্যাকশন যেটো ওয়ার্ক কালচাৰৰ কাৰণে প্ৰয়োজনীয় স্যাটিসফ্যাকশন এটা দিয়াৰ কাৰণে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলো আৰু আজি তাত আমি সফল হৈছো পিতৃ মাতৃৰ বন্দনাৰ পৰা আমি একোটা মানুহৰ জীৱনৰ আটাইতকৈ সেনসিটিভ কামবিলাকত আমি চৰকাৰী কৰ্মচাৰীৰ লগত থিয় হৈছো আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাজত মানসিক সন্তুষ্টিৰ মাজেৰে কৰ্ম সংস্কৃতিক আমি আগুৱাই লবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো আজি ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতি এক্সিডেন্ট ইন্সুৰেন্স অতিৰিক্ত লাইফ ইন্সুৰেন্স এই গোটেই আঁচনিবিলাক অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰয়োগ কৰিছে আৰু ইয়াৰ সম্পূৰ্ণ সুবিধা লবলৈ আমাৰ কৰ্মচাৰী সমাজখন আগুৱাই আহিব লাগে বহু দিনৰ পৰা মই লক্ষ্য কৰিছিলো যে ট্ৰান্সফাৰ এণ্ড অৰ্ডাৰ ট্ৰান্সফাৰ এণ্ড পোষ্টিং ই দুটা এনেকুৱা সাবজেক্ট এফালে চৰকাৰী কৰ্মচাৰীসকলৰ আটাইতকৈ কৰ্ম সংস্কৃতিত যদি অসুবিধা কৰে ট্ৰান্সফাৰ আৰু পোষ্টিং এই শব্দ দুটাই চৰকাৰী চাকৰিত যোগদান কৰিলো কোনোবাই মোক শিকাই দিলে যে মুখ্যমন্ত্ৰীক দেউতাকৰ ওচৰত যদি মই মুখ্যমন্ত্ৰী তাত পঠিয়াই দিওঁ মই যদি কাৰ্যালয়ত আহো কৰ্মচাৰীসকলে যদি মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ওচৰত অলপ কান্দামিলা কৰে ট্ৰান্সফাৰ হৈ যায় গতিকে সকলোৱে ইয়াক এটা ফেশন হিচাপে গ্ৰহণ কৰি ললে দ্বিতীয়তে আন এটা বস্তু শিকালে যে নহয় টকা পইচা দিলেও ট্ৰান্সফাৰ হয় আৰু এই দুইটা মৰিচিকাৰ পিছত আমাৰ বহুতো চৰকাৰী কৰ্মচাৰীয়ে CLEL নোলোৱাকৈ ডাইৰেক্টৰেট আৰু সেক্ৰেটাৰিয়েটত ঘূৰা ফুৰা কৰি থাকে আৰু গোটেই প্ৰচেষ্টাত অজস্ৰ টকা খৰচ হয় এটা সময়ত শিক্ষা বিভাগত মাধ্যমিক শিক্ষকৰ ট্ৰান্সফাৰ পোষ্টিংৰ ফাইল একোটা দিনত মোৰ টেবুললৈকে 200 পৰা 250 আহিছিল আৰু তলত থকা কৰ্মচাৰীসকলে মহা আনন্দৰে তাক পুটাপ কৰিছিল আন ফাইল পুটাপ নহয় ট্ৰান্সফাৰ অৰ্ডাৰৰ ট্ৰান্সফাৰ সুন্দৰভাৱে পুটাপ হয় আৰু মই শব্দটো কৈছো মহা আনন্দৰে পুটাপ হয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া শিক্ষামন্ত্ৰী এৰি দিয়াৰ পিছত মই যেতিয়া এবাৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলো মই প্ৰায় 250 ট্ৰান্সফাৰ পোষ্টিংৰ ফাইল উত্তৰাধিকাৰী সত্ত্বে মোৰ টেবুললৈ আহিছিল আৰু যিদিনাখনে মই আহি চিন বুলি ফাইলবোৰ পঠাই দিলো কোনো মোক এবাৰো ৰিকুৱেষ্ট কৰিব নাহিলে যে কৰি দিব লাগে যিদিনাখনে মই এটাও ফাইলত খালি চিন লিখি মই নুচুৱাকৈ চিন লিখি 250 ফাইল উভতাই দিলো জোৰ ফাইল যত যেনেকে গল তেনেকে থাকিল কোনো প্ৰশ্নও নাই উত্তৰো নাই তাতে শেষ হল তাৰ মানে বহু শিক্ষকে ট্ৰান্সফাৰো বিচৰা নাছিল তেওঁলোকক খবৰ দিয়া হৈছিল যে আমি আপোনাৰ কামটো কৰাই দিব পাৰো আৰু এক প্ৰকাৰ এনেকুৱা ধৰণৰ চক্ৰ এটা কম বেছি পৰিমাণে জাগ্ৰত হৈ উঠে হি অসম পুলিচৰ হেডকোৱাৰ্টাৰ হক PCCFৰ কাৰ্যালয় হক হেলথ ডিপাৰ্টমেণ্টতে হক এডুকেশ্যন ডিপাৰ্টমেণ্টতে হক আৰু যিসকলে আন কাম কৰি ভাল পায় তেওঁলোকৰ কাৰণে ই এক যন্ত্ৰণালৈ পৰিৱৰ্তন হৈছিল যিসকলে সঁচা অৰ্থত
তেওঁলোকে বাজেটৰ কাম কৰিব লাগে, বেলেগ কাম কৰিব লাগে, কিন্তু তেওঁলোকৰ কাৰণেও ই এটা যন্ত্ৰণাত পৰিণত হৈছিল। শিক্ষা বিভাগত ইয়াক মই মন্ত্ৰী থাকোঁতে আৰম্ভ কৰিছিলোঁ যে আমি মিউচুৱেল ট্ৰান্সফাৰ কম্পিউটাৰৰ জৰিয়তে যদি আমি কৰোঁ, তাত আমি কিমান আমি সফল হ'ব পাৰোঁ। যোৱা প্ৰায় 7টা বছৰ আমি নিৰন্তৰভাৱে এডুকেশ্যন ডিপাৰ্টমেণ্টত বছৰত এবাৰ মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা কৰি আছিলোঁ। আৰু মিউচুৱেল ট্ৰান্সফাৰ আমি কৰা নাছিলোঁ। আজি আপোনালোকে যেনেকৈ দেখিছে যে তেওঁলোকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ প্ৰাৰম্ভিক এপ্ৰুভেল হোৱাৰ পিছত কম্পিউটাৰে পেয়াৰ চিলেক্ট কৰি দিয়ে। আৰু আজিও ইয়াত যিসকলে ইয়াত আহি পেলাই নাম ট্ৰান্সফাৰ অৰ্ডাৰ লৈছে, ইজনে সিজনক ব্যক্তিগতভাৱে চিনি নাপায়। পিছত হয়তো পেয়াৰটো হোৱাৰ পিছত কোনোবাই যদি টেলিফোন কৰি খা খবৰ লৈছে বেলেগ কথা। আদাৰৱাইজ যেতিয়ালৈকে পেয়াৰটো কম্পিউটাৰত এষ্টাব্লিছ হোৱা নাই, তেতিয়ালৈকে তেওঁলোকৰ মাজত ব্যক্তিগত কোনো চিনা পৰিচয় নাছিলে। শিক্ষা বিভাগত এই সফলতাৰ পিছত যোৱা বছৰ মুখ্য সচিব ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ যে ট্ৰান্সফাৰ পোষ্টিঙক আমি সম্পূৰ্ণভাৱে না পলিটিচিয়ানৰ হাতত থাকিব লাগে, না ছিনিয়ৰ অফিচাৰৰ হাতত থাকিব লাগে, না বিভাগৰ মন্ত্ৰীজনৰ হাতত থাকিব লাগে। ইয়াক আমি স্বচ্ছতালৈ লৈ যাব পাৰোঁ নে নোৱাৰোঁ। স্বাগত সতীৰ্থ পৰ্টেল এই চিন্তাৰে ফচল আছিল। নো ডাউট আমাৰ ৰিক্ৰুটমেণ্ট ৰুলছ আৰু বহুত বিধিৰ কাৰণে আমি আৰু যিমান কৰিব লাগে কৰিব নোৱাৰোঁ, কাৰণ আমাৰ চৰকাৰত এতিয়াও ষ্টেট ৱাইজ ৰিজাৰ্ভেশ্যনৰ পৰিৱৰ্তে ডিষ্ট্ৰিক্ট ৱাইজ অফিচ ৱাইজ ৰিজাৰ্ভেশ্যন হৈ থকাৰ কাৰণে ৰোষ্টাৰ পইণ্টক চাবলগীয়া হোৱাৰ বাবে, ষ্টেট ৱাইজ মেৰিট লিষ্ট নথকাৰ বাবে, ডিভিজন ৱাইজ মেৰিট লিষ্ট থকাৰ বাবে আজি আমি ছিনিয়ৰিটি জুনিয়ৰিটিৰ আদি বহুত চিন্তা কৰি আমি যিমানটো এগ্ৰেছিভলি ইয়াক কৰিব লাগে আমি কৰিব পৰা নাই। কিন্তু কেইবাটাও নিয়ম শিথিল কৰি দিয়াৰ পিছত আজি আমি ৯,০০৪টা ট্ৰান্সফাৰ অৰ্ডাৰ কৰিব পাৰিছোঁ। ধৰি লওক এই ৯,০০০ ট্ৰান্সফাৰ অৰ্ডাৰত কোনেও ক'তো পইচা লোৱা নাই, ডাইৰেক্টৰেটতো লোৱা নাই, ছেক্ৰেটেৰিয়েটতো লোৱা নাই। কিন্তু ৯,০০০ ট্ৰান্সফাৰ পোষ্টিঙৰ কাৰণে এভাৰেজ যদি কৰ্মচাৰীজনে ছবাৰ দিছপুৰ বা গুৱাহাটীত আহিব লাগিলহেঁতেন, তেওঁ একো নকৰিলেও ২০ৰ পৰা ২৫,০০০ টকা খৰচ কৰিব লাগিলহেঁতেন। আৰু কাৰোবাক যদি ফাইলটো আগুৱাই দিবলৈ টকা পইচা দিয়াৰ প্ৰয়োজন হ'লহেঁতেন, সি ৫০,০০০ৰ পৰা ১,০০,০০০ টকালৈকে এই গোটেই খৰচটো কৰিবলগীয়া হ'লহেঁতেন। আজি এই ৯,০০০ ট্ৰান্সফাৰৰ জৰিয়তে অতি কমেও ২৫,০০০ টকাৰ ৱেষ্টেজ, কোনোবাই লৈছে বুলি মই কোৱা নাই, ২৫,০০০ ইনটু 9,০০০ আমি আজি ৱেষ্টেজ কমাব পাৰিছোঁ। আৰু কৰ্মচাৰীসকলেও বুজি পাইছে যে ইয়াত হিউমেন ইণ্টাৰফাৰেঞ্চৰ কথা একো নাই। আমি যদি পেয়াৰ পাওঁ আমাৰ ট্ৰান্সফাৰ হ'ব, আৰু পেয়াৰ যদি নাপাওঁ আমাৰ ট্ৰান্সফাৰ নহ'ব। কৰ্মচাৰীসকলক স্পষ্ট ছিগনেল দিয়া ই খুবেই প্ৰয়োজন। নহ'লে এজন কৰ্মচাৰীয়ে শ্ৰীভূমিত কাম কৰিব গৈছে, এটা চুটকেছ লৈ কাম কৰিব গৈছে, কাৰণ সদায় মনত চিন্তা যে মই ট্ৰান্সফাৰ ল'ম। কিন্তু এতিয়া তেওঁলোকে বুজি পাইছে যে নহয়, এই পৰ্টেলটো এইবাৰ ওলালে আৰু অহা বছৰ ওলাব, গতিকে এই অবছৰ মোৰ ট্ৰান্সফাৰ পোষ্টিঙৰ কথা নাই, ল'ৰা ছোৱালীক এই বছৰটো আমি ইয়াতে এডমিশ্যন দিব লাগিব। যিটো চৰকাৰী কাৰ্যালয়ত অতিথিৰ দৰে যিটো অফিচ কৰাৰ যিটো নিয়ম, সি আজি বহু পৰিমাণে এই প্ৰক্ৰিয়াৰ দ্বাৰা নোহোৱা হ'ব। মই আজি আমাৰ GAD ডিপাৰ্টমেণ্ট বীৰেন্দ্ৰ মিত্তল আৰু তেওঁৰ টীম মুখ্য সচিব ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে ভাৰতৰ ভিতৰতে ই এটা প্ৰথম প্ৰয়োগ। অলপ পিছত আপোনালোকে চাব যে মানুহ ল'ৰা ছোৱালী কিমান আগ্ৰহী। এতিয়া যদি মই চাব দিওঁ ৯,০০০ ট্ৰান্সফাৰ এটা লৈয়ে ল'লে কিজানি, চবেই ডাউনলোডে কৰি ল'লে বাই নাও, যেতিয়ালৈকে মোৰ বক্তব্য শেষ নহয় কিয়। এতিয়া ইয়াক আমি কেনেকৈ আগুৱাই লৈ যাম? নেক্সট ফেজত যেতিয়া ADRE ৰিক্ৰুটমেণ্ট হ'ব, তাৰ ২ মাহ পিছত আমি আৰু এটা মিউচুৱেল ট্ৰান্সফাৰ কৰিব দিব পাৰোঁ, যাতে আৰু কিছু ল'ৰা ছোৱালীয়ে এই ধৰণে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰে। ইয়াৰ লগতে কৰ্মচাৰীসকলৰ আন কথাবিলাকো
আমি কেনেকে টেকনলজি দি কৰিব পাৰো কাৰোবাক সিএল লাগে সিএল খন কাৰ্যালয়ত লগ বা নলগ নিয়ম আছে যে এখন কাগজত বিশেষকৈ মই যেতিয়া হেলথ ডিপাৰ্টমেণ্টত আছিলো তেতিয়া মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলৰ লগত কেজুৱেল লিভৰ এপ্লিকেশন মজুদ থাকে মই যেটা অমুক ডক্টৰ কিয় নাই তেওঁ কেজুৱেল লিভৰ কাগজখন উলাই দিয়ে কিন্তু ময়ো উকিল আছিলো গতিকে মই মাজে মাজে দেখো যে ডেটটো নাই তেতিয়া মই কওঁ যে ডেট নোহোৱা এখন কি এপ্লিকেশন তাৰ মানে এই ধৰণৰ কথাবিলাক কৰাৰ কাৰণে কেজুৱেল লিভ আমি কিয় মানুহৰ ওচৰত আবেদন দিব লাগে এখন পোৰ্টেল থাকিব পোৰ্টেলত ঢালি দিয়ক যিদিনাখনে 10 দিন পুৰা হৈ যাব পোৰ্টেলৰ নুলুৱা হৈ যাব লেঠা শেষ কোনো অফিচাৰক পোৰ্টেল তাৰ কাৰণে কিমান ডিপি হয় কিমান অত্যাচাৰ হয় যে সময়ত কেজুৱেল লিভখন দিছিল নে নাই দিয়া দিব পাহৰিলো নাই দিয়া যে ঘৰৰ পৰা আহিব পৰা নাই কোনো দৰকাৰ নাই টেলিফোনটো উঠালো ধুনিয়াকৈ কেজুৱেল লিভৰ ডিপাৰ্টমেণ্টত গলো কৰ্মচাৰীজনৰ আইডি নম্বৰ লিখা আছে আইডিটো টাইপ কৰিলো আইডিত মোৰ ফৰ্মখন আহি গল মই কেজুৱেল লিভৰ এপ্লিকেশনখন মাৰি দিলো মোৰ 10 দিন হৈ গল কাৰো লগত কাৰো কোনো কথা নাই এই ধৰণে আমি কৰ্মচাৰীসকলৰ গোটেই ব্যৱস্থাটো টেকনলজিৰ ওপৰত যদি আমি লৈ যাব পাৰো আজি ইয়াতে স্বাগত খতিথ এটো পোৰ্টেল হল দিস ইজ এ পাৰ্মানেন্ট পোৰ্টেল এজন কৰ্মচাৰীয়ে 3 বাৰ জীৱনত সুবিধা পাব প্ৰথম এবাৰ এতিয়া এই পোৰ্টেলটো চালেই না ফাইল চাব লাগিব না কাগজ চাব লাগিব লগইন থাকিব সকলোৱে চালে হল আৰু অহাবাৰ যেতিয়া কোনোবাই ইয়াৰ সুবিধা লোৱা কৰ্মচাৰীখিনিয়ে অক্টোবৰত যেতিয়া আকৌ সুবিধা লব খুজিব পোৰ্টেলে কব ইউ হেভ অলৰেডি এভেইল ইট দিস ইজ নট এভেইলেবল টু ইউ লেঠা শেষ কোনো ইয়াতে মানুহৰ কোনো কথাই নাই মানুহৰ ওচৰত আহিব নালাগে কথা পাতিব নালাগে সিনিয়ৰ জুনিয়ৰৰ মাজত তৰ্কাতৰ্কি নহয় মন্ত্ৰীক লগ কৰাৰ প্ৰয়োজন নহয় সুন্দৰ এটা ব্যৱস্থাৰে চলি থাকিব মই সেইবাবে মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে কৰ্মচাৰীৰ লগত জড়িত আটাইকেইটা সাবজেক্ট উলিয়াই ল'ব লাগে কেজুৱেল লিভ হয় ইএল হয় কেতিয়াবা গণ্ডগোল হয় যে ইএল লৈছিল নে নাই লোৱা লিভ এনকেছমেন্ট কৰিব লাগে এই গোটেইবিলাক যদি আমি পোৰ্টেল আৰু সিস্টেম জেনাৰেটেড কৰি দিও তেতিয়ালে সৰকাৰী কৰ্মচাৰীসকলৰ হাইয়েষ্ট লেভেল স্যাটিসফ্যাকশন থাকিব আৰু মানুহে অহা যোৱা দিছপুৰ ডিৰেক্টৰেটত অহা যোৱাৰ পৰিবেশবিলাক নোহোৱা হ'ব বেলেগ কামত আহক কিন্তু যিবিলাক সৰু খুৰা কামত আহে এই কথাবিলাক আমি শেষ কৰিব লাগে বিশেষকৈ আমি এই ধৰণে যদি টেকনলজি দি আগুৱাই যাওঁ তেতিয়ালে মই ভাবো যে অসম এখন মডেল ষ্টেটলৈকে ৰূপান্তৰ হ'ব পাৰে যে এমপ্লয়ী সকলক হাইয়েষ্ট লেভেল অফ স্যাটিসফ্যাকশন দিয়া এখন ৰাজ্যৰ নাম অসম সেই পৰ্যায়লৈকে আমি যাব পাৰো মই আমাৰ সিনিয়ৰ অফিচাৰ সকলক এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনাম আৰু যিসকল সৰকাৰী কৰ্মচাৰী আজি মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ পালে তেওঁলোকক মই অভিনন্দন জনাইছো আৰু যিসকলে পোৱা নাই তেওঁলোকে নৱেম্বৰ ডিসেম্বৰ মাহত আৰু এটা সুযোগ লাভ কৰিব তেওঁলোকক আমি এডিআৰই ৰিক্ৰুটমেন্টৰ পিছত আৰু এটা সুবিধা দিবলৈ যত্ন কৰিম এই সুবিধাখিনি দিব যাওঁতে আমি সাৰ্ভিস ৰুলত থকা ডেফিচিয়েন্সি সমূহ আমি নোটিস কৰিছো মই ভাবো যে roster should be applied on a state basis office department এইবিলাকে মাল্টিপল লিটিগেশনৰ সৃষ্টি কৰে জিএডি ডিপাৰ্টমেন্ট পাৰ্সোনেল ডিপাৰ্টমেন্টে কাম কৰিব লাগে যাতে সকলো এটা মডেল এন্ড ফৰমেটেড হয় যে আমাৰ ইয়াত ৰিজাৰ্ভেশন ডিৰেক্টৰে চাই কম্পিউটাৰটো মাৰিলে গম পাব যে মোৰ এসসি পোষ্ট কিমান খালি আছে এসটি পোষ্ট কিমান খালি আছে এতিয়া প্ৰত্যেক কথাতে এটা ৰিপৰ্ট বিচাৰিব লাগে আৰু ৰিপৰ্ট আনিবৰ কাৰণে ফোন কৰক কথা পাতক কিন্তু এই গোটেই বিলাক যদি আমি টেকনলজি আৰু ৰুলস বিলাক ৰিপিটেডলি এমেন্ডমেন্ট কৰি আমি যদি এটা মডেল ৰুল বনাব পাৰো তেতিয়াহলে আমাৰ গোটেই সমস্যাবিলাক নোহোৱা হৈ যায় সিনিয়ৰিটি জুনিয়ৰিটিৰ ক্ষেত্ৰত গভৰ্নমেন্টে এখন নিয়ম কৰিব লাগে যে যিসকলে মিউচুৱেল পোৰ্টেলত এপ্লাই কৰে দে উইল নট গেট সিনিয়ৰিটি বিকজ ইট ইজ নট ইন দা পাব্লিক ইন্টাৰেষ্ট ইট ইজ देयर ওন ইন্টাৰেষ্ট কেবিনেট মেমৰেন্ডাম ওএম কৰি আমি উলিয়াই দিলো একেদিনাই লেঠাটো মৰি গল ইয়াত আৰু সিনিয়ৰিটি হৈ যাব জুনিয়ৰিটি হৈ যাব হিসাব নিকাছৰ
কোনো প্ৰয়োজন নাই মই আশা কৰিম যে লাহে লাহে আমাৰ লাইফ সিম্পল হ'ব লাহে লাহে আমি টেকনলজিৰ সুবিধা লৈ এই গুটেই কামবিলাকক আমি স্ট্ৰিমলাইন কৰিম আজি চৰকাৰৰ ডাঙৰ প্ৰচেষ্টা এটা সফল হৈছে আৰম্ভণি হৈছে আৰু মই ভাবো যে ইয়াৰ লগত ট্ৰান্সফাৰ পোষ্টিংৰ যেটো এটা ব্যৱস্থা সেইটো লাহে লাহে নোহোৱা হৈ যাব যিসকলে এই কামবোৰ কৰি ভাল নাপায় তেওঁলোকে সকাহ পাব যিবিলাকে এই কামবিলাক কৰি ভাল পায় তেওঁলোকে মনত অলপ কষ্ট পাব দুইটাই আমাৰ কাৰণে ভাল গভৰ্নমেন্ট উইল বি হ্যাপি বোথ দা ওয়ে